নমস্কাৰ, ৰাধে ৰাধে। এইটো চাওক মই কি বস্তু লৈছোঁ। কঁঠাল। আজি আমি এই কঁঠালৰে গুলগুলা বনাম, যিটো আমাৰ ভাষাত গুলগুলা বুলি কয় আমাৰ মানুহখিনিয়ে। আহক মই কেনেকৈ বনাওঁ চাওঁ। প্ৰথমতে কঁঠালটো কাটি ল'ম। কঁঠালটো পকি গৈছে ধুনীয়াকৈ। এয়া চাওক, আমি কঁঠালৰ এই বাদুকেইটা উলিয়াই ল'লোঁ। এতিয়া ইয়াৰ গুটিকেইটা উলিয়াই পেলাই ৰাখি ল'ম। এয়া চাওক, আমি গুটিকেইটা উলিয়াই ল'লোঁ। এতিয়া চাকনিখন এটা বলত ৰাখি এইকেইটা চামুচেৰে মিলাই দিম। এতিয়া আমি এই চামুচেৰে ভালদৰে ইয়াক পিটিকি দিম। জাবৰবোৰ চব ওলাই যাব আৰু তলত ৰসকেইটা থাকি যাব। চাওক, ইমানখিনি জাবৰ ওলালে। এয়া ইয়াৰ ৰসখিনি। এচামুচ চৌঁফ, অলপমান নিমখ, চেনি, সোৱাদ অনুযায়ী চেনি। এতিয়া আমি অলপ অলপ কৰি পিঠাগুড়ি দি ভালদৰে চামুচেৰে মিলাই আধা ঘণ্টা বা 1 ঘণ্টালৈকে ঢাকি ৰাখি দিম। এয়া চাওক, আমি 1 ঘণ্টামান এইটো তিয়াই থৈ দিলোঁ। এতিয়া এইটো ফেটি ল'ম আৰু আমি তেল গৰম কৰি ল'ম। তেল গৰম হৈ গ'ল। এতিয়া বলক বনাওঁ গুলগুলা। তেলটো গৰম কৰি ষ্টিমটো একেবাৰে কমাই দিলোঁ। এতিয়া হাতেৰে বা চামুচেৰে দি বনাব লাগে। আমি লাহে লাহে কৰি গুলগুলাকেইটা পালটাই দিছোঁ। এতিয়া চাওক, আমি উলিয়াই ল'লোঁ। দেখাত কিমান যে ধুনীয়া লাগিছে। এয়া চাওক, গোল গোল থকাৰ কাৰণে ইয়াক গুলগুলা কোৱা হয়। এয়া ৰেডি হৈ গৈছে। মই ভাঙি দেখুৱাইছোঁ। চাওক, পিঠাগুড়ি চাউলৰ গুড়ি দিয়াৰ কাৰণে কিমান ধুনীয়া হৈছে চাবলৈ কাৰণে। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এই চেনেলক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। আৰু যোনে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে কৰি ল'ব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'কেইটাৰ আপডেট পাব। নমস্কাৰ।